ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়মৰা মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ত নিশা সংঘটিত হয় চুৰিকাণ্ড। মঙলবাৰে দিনৰ 10:30 তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষী। উল্লেখ্য যে গড়মৰা মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ত নিশা চোৰে গেটৰ তলা ভাঙি বিদ্যালয়ত প্ৰৱেশ কৰি বিদ্যালয়ৰ কাৰ্যালয়ৰ লগতে 4টাকৈ কোঠাৰ তলা ভাঙি 4টাকৈ ফেন, প্ৰজেক্টৰ এটা, প্ৰিণ্টাৰ এটা, 4টাকৈ পানী তোলা মটৰৰ লগতে বিদ্যালয়ৰ বহুতো প্ৰয়োজনীয় নথিপত্ৰ লৈ যায়। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষী থানাৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক প্ৰিয়ংকা বৰগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ দল বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কি হৈছে ঘটনাটো? এই যোৱা নিশা আমাৰ গড়মৰা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা তলা ভাঙি চোৰে চুৰি কৰি লৈ গৈছে। এই ৰাতিপুৱা আহি পেলাই দেখা গ'ল যে 3টাকৈ তলা ভঙা আছে, কম্পিউটাৰ ৰুমটো খোলা আছে, আমাৰ এই প্ৰিণ্টাৰটো নিছে, প্ৰজেক্টৰ নিছে, তাৰপিছত 2টাকৈ মটৰ নিছে আৰু কিছুমান নথিপত্ৰ লৈ গ'ল। বস্তুটো যোৱা নিশা আমাৰ চুৰি হৈছে আৰু লগতে উচ্চ মাধ্যমিক বিদ্যালয়তো মানে চুৰি হৈছে, হাইস্কুলতো। তাত কি কি চুৰি হৈছে? তাতো মটৰ চুৰি হৈছে, আলমাৰি ভাঙিছে আৰু ফেন 2খন নিলে হাইস্কুলৰ পৰা, আমাৰো ফেন 2খন নিছে। এইবিলাক হৈছে আৰু। আৰক্ষী আহিছেনে নাই? আৰক্ষী আহিছিলে, আৰক্ষীয়ে তদন্ত কৰি গ'ল, বস্তুটো এজাহাৰ দিবলৈ দিছে, গোটেইখিনি চাইছে, ফটো মাৰিছে, লৈ গৈছে। ঢেকিয়াজুলি থানাৰ পৰা আহিছিলে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।